নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকক নৱেম্বৰ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। নৱেম্বৰ মাহটো কেনেদৰে পাৰ হ'ব, কি সাৱধানতা অৱলম্বন কৰি কৰ্মত আপুনি আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব আৰু কেইটামান ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব দিয়াৰো এই মাহটোত প্ৰয়োজন আছে। সেই ক্ষেত্ৰকেইটা কি, যিকেইটাত গুৰুত্ব দিলে আপোনাৰ মাহটো অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি অৱশ্যে আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম, গতিকে যদি আপোনাৰ মেষ ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে নৱেম্বৰ মাহটো মোটামুটিভাৱে মধ্যমীয়া ফলাফলদায়ক দেখা পোৱা গৈছে। বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান হয়তো মাহটো অকণমান জটিল হ'ব পাৰে, গতিকে কেৰিয়াৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অকণমান কষ্ট আপুনি এই মাহটোত কেৰিয়াৰত কৰিব লাগিব। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও অকণমান কষ্ট হয়তো হ'ব পাৰে, সিমান ভাল ফলাফল নাহিব পাৰে, কাৰণ সপ্তমত আপোনাৰ সূৰ্যদেৱ যিহেতু নিচস্ত হৈ থাকিব। যেতিয়ালৈকে নিচস্ত হৈ থাকিব তেতিয়ালৈকে অকণমান মধ্যম ফলাফল লাভ কৰিব, কিন্তু 16 নৱেম্বৰৰ পিছত তেতিয়া কিন্তু আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। একেদৰে বিনিয়োগ কৰাৰ পূৰ্বে অকণমান চাই চিতি বিনিয়োগ কৰাটো ভাল হ'ব। সম্পূৰ্ণ মাহটোত আপুনি য'তে ত'তে ইনভেষ্ট নকৰিব, য'তে ত'তে বিনিয়োগ নকৰিব। চাকৰিয়াল সকলৰ বাবে, বিশেষকৈ যিসকলে চৰকাৰী ক্ষেত্ৰত কৰ্ম কৰি আছে, তেওঁলোকৰ বিবাদ কাজিয়াৰ সম্ভাৱনা কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে। গতিকে অকণমান কৰ্মত বিশেষকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। শিক্ষাৰ দিশৰ ক্ষেত্ৰৰ ফালৰ পৰাও মাহটো কিছু মধ্যমীয়াভাৱে পাৰ হ'ব। লগতে কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক অনুকূল ফলাফল প্ৰদান কৰিবলৈ নিশ্চয় বাধ্য হৈ পৰিব, কাৰণ পৰিশ্ৰম যদি আপুনি কৰে, কঠোৰ পৰিশ্ৰম এই মাহটোত কৰে, তেতিয়াহ'লে মাহটোৰ শেষৰ ভাগত কিন্তু আপুনি ভাল ফলাফল নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা নৱেম্বৰ মাহটো অকণমান মধ্যম দেখা পোৱা গৈছে। পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু অসামঞ্জস্য থাকিব পাৰে, বুজাবুজি অকণমান কম হ'ব পাৰে, পৰস্পৰ তৰ্ক যুক্তি এনেধৰণৰ হয়তো পৰিস্থিতি ঘৰত থাকিব পাৰে। গতিকে আপুনি দায়িত্ব কিছু ল'ব লাগিব ঘৰুৱা ক্ষেত্ৰতো। অৱশ্যে সমস্যাবোৰ আপুনি যদি পৰিকল্পিতভাৱে সমাধান কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু যিকোনো সমস্যা আপুনি সমাধান নিশ্চয় নিজেই কৰিব পাৰিব, কাৰণ একমাত্ৰ পৰিকল্পনাই এই মাহটোত আপোনাক সকলো দিশত শুভ ফল প্ৰদান কৰা দেখা যাব। গতিকে যি কামেই নকৰক কিয়, য'তেই নাযাওক কিয়, আপুনি পৰিকল্পনা কৰাৰ চেষ্টা কৰাটো ভাল হ'ব। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই মাহত শুক্ৰ গ্ৰহ সিমান শুভ অৱস্থাত নাই, কাৰণ 2 নৱেম্বৰলৈকে শুক্ৰ গ্ৰহ যিহেতু আপোনাৰ বাবে শুভ স্থানত নাথাকিব, যিটো কাৰণত 2 নৱেম্বৰলৈকে অকণমান কাজিয়া পেচাল মতভেদ থাকিব পাৰে, কিন্তু তাৰপিছত পৰিস্থিতি সলনি হ'ব। প্ৰেম সম্পৰ্কটো মধুৰতা আহিব, বৈবাহিক সম্পৰ্কও ধুনীয়া হৈ পৰা দেখা যাব। পৰালৈকে 2 নৱেম্বৰলৈকে ইজনে সিজনক সন্দেহ কৰাৰ পৰা দূৰত থাকক, সৰু সৰু কথাত কাজিয়া পেচাল কৰাৰ পৰা দূৰত থাকক। তেনে কৰিলে নিশ্চয় মাহটো ধুনীয়াকৈ পাৰ হ'ব। কিন্তু সৰু সৰু কথাত যদি কাজিয়া কৰে, ইজনে সিজনক সন্দেহ কৰে, তেতিয়া কিন্তু 2 নৱেম্বৰলৈকে অকণমান পৰিস্থিতি বেয়া হ'ব পাৰে। গতিকে সেইখিনি সময়ত আপুনি গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। অৱশ্যে বৈবাহিক জীৱনৰ ক্ষেত্ৰত 2 নৱেম্বৰৰ পিছত শুক্ৰ যিহেতু নিজৰ ৰাশিত প্ৰৱেশ কৰিব, গতিকে স্বগৃহী হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত উন্নতি প্ৰগতিৰ যুগ আপোনাৰ জীৱনত দেখা পোৱা গৈছে। গতিকে শুক্ৰ স্বগৃহী হোৱাৰ লগে লগে আপোনাৰ ব্যৱসায়তো পৰিৱৰ্তন আহিব, উন্নতি প্ৰগতিৰ যুগো আহি পৰিব। যিহেতু 16 নৱেম্বৰ পৰ্যন্ত সূৰ্য সপ্তমত নিচস্ত অৱস্থাত থাকিব, গতিকে সেইখিনি সময়ত সৰু সৰু সমস্যা থাকিব পাৰে, কিন্তু তাৰ পিছত সেই সমস্যাবোৰ সমাধান হ'ব। অৱশ্যে শুক্ৰ গ্ৰহই
কিছু সমস্যা সমাধান কৰাত আপোনাক সহায় কৰিব, কিন্তু 16 নৱেম্বৰৰ পিছত সূৰ্য যিহেতু নিচস্ত অৱস্থাৰ পৰা কিছু উচ্চগামী হ'ব, যাৰ বাবে আপোনাৰ ভাল ফলাফল জীৱনত আহিব ধৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত সেই 16 নৱেম্বৰলৈকে অকণমান অনুকূল নহ'ব, গতিকে সেইখিনি সময় কিছু মধ্যম দেখা পোৱা গৈছে। বিশেষকৈ যিসকল লোকে ক'ৰবাৰ পৰা কমিশ্যনৰ জৰিয়তে কৰ্ম কৰি আছে, কমিশ্যন লাভ কৰা কৰ্ম, তেনে ক্ষেত্ৰত সিমান হয়তো কমিশ্যন নাপাব পাৰে। গতিকে 16 নৱেম্বৰলৈকে আপোনাৰ কমিশ্যন সিমান নাথাকিব পাৰে। তাৰপিছত অৱশ্যে নিশ্চয় উন্নতি প্ৰগতিৰ যুগ আহি পৰিব। ব্যৱসায় বাণিজ্যটো সেইখিনি সময়লৈকে কম লাভৰ যুগ দেখা পোৱা গৈছে। অৱশ্যে মাহটোৰ শেষত চাকৰিয়ালে হওক, ব্যৱসায়ীয়ে হওক, নতুবা অন্য কিবা কৰ্ম কৰা ব্যক্তিয়ে হওক, তেওঁলোকৰ কৰ্মত ধন টকা পইচাৰ আগমনৰ পথবোৰো মুকলি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত নৱেম্বৰ মাহটো কিছু মিশ্ৰিতভাৱে পাৰ হ'ব। কিছুদিন অকণমান দুৰ্বল যেন অনুভৱ কৰিব, কিছুদিন আপোনাৰ সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। অৱশ্যে বৰ বিশেষ গুৰুতৰ সমস্যা নাথাকে, সৰু সৰু সমস্যাহে থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে বৰ বিশেষ চিন্তা কৰাৰ কোনো আৱশ্যকতা নাই। ইয়াৰ বাহিৰে কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম হোৱাটো একদম পৰ্যন্ত আপোনাৰ কিছু প্ৰয়োজনীয়তা আছে। গতিকে কথা বতৰাত সংযম আপুনি 16 তাৰিখলৈকে থাকিব, তাৰপাছত অৱশ্যে কোনো ধৰণৰ প্ৰব্লেম নাহে। গতিকে 16 তাৰিখলৈকে আপুনি কথা বতৰা কোৱাৰ ক্ষেত্ৰতো অকণমান সংযম হোৱাৰ প্ৰয়োজন আছে। বাকী কিন্তু এই মাহটোত আপোনাৰ নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কাৰণ আপুনি সকলো কামত নতুনত্ব আনিবলৈ আপোনাৰ মন যাব। মনতো অকণমান নতুন চিন্তাৰ উদয় এই মাহটোত হ'ব পাৰে, কিন্তু যদিও চিন্তা থাকিব 16 নৱেম্বৰৰ পিছতহে সেই চিন্তাবোৰে আগবঢ়া দেখা যাব। গতিকে অকণমান 16 নৱেম্বৰলৈকে গুৰুত্ব ৰাখিব, তাৰপিছত ধুনীয়াকৈ আপোনাৰ মাহটোৰ শেষৰ সময়খিনি পাৰ হ'ব। পাবলগীয়া ধনত অকণমান পলম হ'ব পাৰে। য'ৰে পৰা আপুনি ধন পাবলগীয়া আছে অকণমান পলম হোৱা দেখা যাব। যেতিয়া ভাবিব তাতকৈ অকণমান হয়তো ধন আগমনৰ কিছু পৰিস্থিতি অকণমান পলম হ'ব পাৰে। লক্ষ্য কৰিলে বাকী কিন্তু অন্য দিশত আপোনাৰ মাহটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ পিতৃ মাতৃ আপোনাৰ কথাবোৰ এই মাহটোত ধুনীয়াকৈ বুজি উঠিব। বিশেষকৈ মাতৃৰ সমৰ্থন প্ৰাপ্তিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অৱশ্যে মাহটোৰ শেষৰ ভাগত পিতৃয়েও আপোনাক বিভিন্ন ক্ষেত্ৰত সমৰ্থন কৰা পৰিলক্ষিত হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ এইবাৰ নৱেম্বৰ মাহটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।